নমস্কাৰ, মোৰ খিচিৰি চেনেললৈ কিছু জনা নজনাৰ মাজেদি আপোনালোকক মৰমৰে চেনেহৰে আদৰণি জনাইছোঁ। মোৰ নাম শ্ৰী পদুমী ডেকা। মই দিয়া মহৎলোকৰ বাণী আপোনালোকৰ লাষ্টে চাৰিটা প্ৰশ্নৰ উত্তৰ থাকিলে মই আজি দিম। অকণমান মোৰ বাইদেউৰ লগতো কথা পাতিম, দুইজনে মিলিজুলি আজি আমি এই চেনেলটো চলাম ভাবিছোঁ মনত চলাম বুলি। কি হয় নাজানো, আপোনালোকে মৰম দিব, আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। মোৰ 4টা প্ৰশ্নৰ উত্তৰ আছিলে। আপোনাৰ 17 নম্বৰ প্ৰশ্ন আছিলে অপৰিষ্কাৰ হৈ নাথাকিবা। তাৰমানে লেতেৰা, অপৰিষ্কাৰ মানে কি? লেতেৰা। মানুহ কেতিয়াও লেতেৰা হৈ থাকিব নালাগে। অপৰিষ্কাৰ হৈ নাথাকিবা, সৌন্দৰ্য না হ'ব। আজি এজনী দেখিবলৈ বেয়া মানুহ হ'লেও খুব ধুনীয়া হৈ থাকিলে, মূৰ আচুৰি ফটো ধুনীয়াকৈ ল'লে, খুব ধুনীয়া কাপোৰ এযোৰ পিন্ধি থাকিলে, যি পিন্ধক, তেওঁ চুইজাৰে পিন্ধক বা চাদৰ মেখেলাই পিন্ধক, শাৰী পিন্ধক, তাত কোনো কথা নাই। তেতিয়া মানুহগৰাকী দেখিবলৈ নিশ্চয় খুব ভাল লাগে। আৰু সেই মানুহগৰাকী সদায় হওক কাপোৰখন যদি ধুনীয়াকৈ চাফা হয়, মানুহগৰাকী সঁচাকৈ ধুনীয়া লাগিব। কিন্তু লেতেৰা হৈ থাকিলে মানুহগৰাকীটো ভাল নালাগে ন। সেইটো কাৰণে সদায় মানুহ চাফা হৈ থাকিব লাগে, অপৰিষ্কাৰ হৈ নাথাকিব, পৰিষ্কাৰ হৈ থাকিব লাগে। সৌন্দৰ্যটো তেতিয়া দেখিবলৈ বেয়া দেখা হয় লেতেৰা হৈ থাকিলে। সেইকাৰণে মানুহ খুব ধুনীয়া হৈ থাকিব লাগিব। ধুনীয়া হৈ থাকক, নিজকে ভাল লাগক, নিজৰ মন ফূৰ্তি কৰি থাকক, তেতিয়া নিজে কোনো বেমাৰ নহ'ব, হেপী, খুব ধুনীয়া হৈ থাকিব। বহাগৰ বিহু উল্লেখ চাইছিলোঁ। সৌন্দৰ্যতা হৈ থাকক, বহিয়াৰ হৈ, মন ভাল হওক, দেহা ভাল হওক, সকলো ভাল হওক। সত্যৰ প্ৰতি লক্ষ্য ৰাখিব। সত্যৰ প্ৰতি লক্ষ্য ৰাখিব, সদায় জয় হ'ব। সত্যৰ প্ৰতি মানুহেও সদায় সত্যত থাকিব লাগে, অন্যায় কৰিব নালাগে। সদায় সত্যত থাকিব, সদায় জয় হ'ব। মানুহে ক'ব এই মানুহজন বহুত ভাল, তেওঁ সত্যত থাকে, তেওঁ যি কাম কৰে ঠিকেই কৰে, সেইবুলি ক'বনে নাই? সেইটো কাৰণে সদায় সত্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। গুৰুজনাৰ প্ৰতি ভক্তি ৰাখিব, জীৱন পথ ভাল হ'ব। গুৰুজনাৰ প্ৰতি, ভগৱানক আমি সদায় শ্ৰদ্ধা কৰোঁ, সেইটো সকলোৱে কৰে, কোনোতো ভগৱানক নমনাকৈ নাথাকে। কিন্তু ভগৱানৰ মনাৰ পাছতো তেওঁলোকে বয়সীয়ালসকলৰ প্ৰতি কিছুমানে কিন্তু ভক্তি খুব কমেই কৰে। সেইটো নহয়, তেওঁলোককো আমি ভক্তি কৰিব লাগিব। গুৰুজনা, মোৰ পিতৃ মাতৃ মোৰ গুৰুজনা, মোক জন্মদাতা, মোৰ শিক্ষা দিছে, তেওঁ মোৰ গুৰু। পিতৃ মাতৃ তেওঁ মোৰ গুৰু। মোক কিবা এটা ভাল পথত শিকাইছে, তেওঁ মোৰ গুৰু। মোক কিবা এটা নাজানো, তেওঁ যেজনৰ পৰা শিকিছোঁ, কিন্তু তেওঁ মোক ভাল উপদেশ দিছে, সেইজনো মোৰ গুৰু। পিতৃ মাতৃৰ প্ৰতি সদায় মানুহে ভক্তি ৰাখিব লাগে। 1 নম্বৰ কথা, আমি মোৰ মা দেউতাই মোক জন্ম দিছে, মোক বিয়া দিছে, মই শাহুৰৰ ঘৰত পাইছোঁ, মই শহুৰ পাইছোঁ, মই দেওৰ পাইছোঁ, মোৰ জেঠাল পাইছোঁ, হেপী। জইণ্ট ফেমিলি আমি হেপী। কাৰণ মোৰ শাহু মৰি গৈছে, মা ঢুকালে, কিন্তু মইতো কোনোদিন মাক বেয়া কোৱা নাই। শাহু মোক বেয়া ক'বই, অনিবাৰ্য, কাৰণ মই বোৱাৰী। তেওঁ মোক বেয়া ক'ব পাৰে, কিন্তু মোক বেয়া বুলি ক'লে মই তেওঁক বেয়া বুলি নক'ম নহয়। কৈ থাকক, তেওঁ দিন পইচা কওক। একদিনটো মোক সাৱটি ল'ব বুকুৰ মাজত সোমোৱাই যে মোৰ ছোৱালীজনী নিশ্চয় ভাল। সেই যোনদিনাখন ছোৱালী স্বীকৃতি দিব, সেইদিনাখনেই তুমি ভাবিবা মোৰ ভক্তি আহি গ'ল, মই জয় হ'লোঁ। মানুহে তেওঁলোক নিশ্চয় মৰম কৰিব। সেইকাৰণে কোনোদিন পিতৃ মাতৃ কোনোদিন বেয়া চকুৰে চাব নাপায়। নিজৰ মাতৃ, জন্ম দিয়া মাতৃ যেনেকুৱা, তেনেকুৱা মোৰ হাজবেণ্ডৰ মাতৃও তেনেকুৱা। সেই কথাটো সকলো বোৱাৰীবিলাকে ভাবিব। যদি ভাবিলেহেঁতেন, যদি ভাবে, বৃদ্ধ আশ্ৰম ইয়াতে কেতিয়াও নহ'ল হৈ। সেইটো কথা। সেইকাৰণে কৈছোঁ, গুৰুজনাৰ প্ৰতি সদায় ভক্তি ৰাখিব, নিজৰ মা দেউতাক ভক্তি কৰিব। সদায় মই এইটো কথা আপোনাক সকলোকে অনুৰোধ কৰিছোঁ। সকলোৱে ভক্তি ৰাখিব, সকলোকে ভক্তি ৰাখিব, উন্নতিৰ পথ মুকলি হ'ব। আজি এজন বয়সীয়াল মানুহ, তেওঁ লাগিলে ভিক্ষাৰীয়ে হওক, তেওঁ ফটা কাপোৰেই পিন্ধি যাওক, যি পিন্ধি যাওক, তাত কোনো কথা নাই। আজি মই মানুহজন মোৰ চিনাকি, মই এইটো কথা নহয় যে তেওঁ বেয়া পিন্ধি আছে মই চিনাকি নিদিওঁ, সেইটো কথা নহয়। তেওঁক মই ভৰিখনত ধৰি সেৱা কৰিলে মোৰ একো ক্ষয় নাযায়। তেওঁ মোক এটা আশীৰ্বাদ দিব, সেই আশীৰ্বাদটোৱে মোৰ বহুত কামত দিব। সেইকাৰণে কৈছোঁ, সদায় আমি
মানুহৰ টকা পইচা ধন সম্পত্তি থাকে বা কিছুমানৰ নাথাকে, কিছুমানৰ থাকে। এটা বেমাৰ হ'লেও টকা পইচা হয়তো ভাল নহ'ব পাৰে, কিন্তু এটা আশীৰ্বাদে হয়তো তেওঁক ভাল কৰিব পাৰে। সেইটো কথা আপোনাৰ সকলোৱে মনত ৰাখিব, সকলোৱে সেইখিনি কৰিব। আজিলৈ আহোঁ। মই অলপমান পিছতে আপোনালোকৰ লগত মই বাইদেউৰ সৈতে কথা পাতিম। বাইদেৱে কি কয় আমি বাইদেউৰ মুখৰ পৰাই শুনিম। তেখেতে ভিনদেউক কেনেকৈ লগ পালে, তেখেতৰ ঘৰ ক'ত, আৰু তেওঁৰ লগত থাকি বাইদেউ কেনেকুৱা লাগিলে। ঠিক আছে। এয়া আমাৰ বাইদেউ। নমস্কাৰ। মই আপোনালোকক মহৎলোকৰ বাণী খিচিৰি চেনেললৈ যি দিছিলোঁ, এই লাষ্ট প্ৰশ্ন উত্তৰকেইটা দিলোঁ। আজি মই আহিলোঁ বাইদেউক লগ পাবলৈ। আজি বিহু, ৰঙালী বিহু, আজি গোঁসাই বিহু। সেইদিনাখনো ভাবিছোঁ মই এইখিনি প্ৰগ্ৰেমখিনি কৰিম বুলি মই ভাবি থৈছিলোঁ, সেইটো কাৰণে আহিলোঁ। এতিয়া মই বাইদেউক সুধিম, বাইদেউ আপুনি কেনেকৈ লগ পালে? কেনেকৈ মানে তেখেতৰ বায়েক এগৰাকী মোৰ ওচৰতে বিয়া দিছিলে। সেই তালৈ আহোঁতে বায়েকে দেখিলে, মোকো চিনি পাই সেই আমাৰ তালৈ আহি পেলাই মাক সুধিলে। সোধাৰ পিছত আৰু ল'ৰাও গ'ল, চালে কৰিলে, বিয়া হ'ল। তাৰপিছতে এতিয়া আপোনাৰ কেনেকুৱা লাগিলে? আপোনাৰ বিয়াৰ জীৱনটো কেনেকৈ গ'ল? বিয়াৰ জীৱনটো মোৰ সুখতে গ'ল, মানে দুখ অনুভৱ নহ'ল। কিন্তু এতিয়া মানে ডাঙৰ দুখ আৰু সেই মৃত্যুৰ কাৰণে আৰু ভিনদেউৱে লিখি থৈ যোৱা মহৎলোকৰ বাণীখিনি পঢ়ি আপোনাৰ কেনেকুৱা লাগিল? বহুত ভাল লাগিল। মই দেখাই নাছিলোঁ তেখেতে যে এইটো লিখিছে। তাৰপৰা পেঞ্চনৰ কামত টেবুল তলা খুলি পেলাই টেবুল দাঙোতেহে মই ইনভ্লাভত ভৰাই থৈছিলে। তাৰপৰা পঢ়ি চবেই চালোঁ, চাই পেলাই আৰু এয়া ফটো কৰি থলোঁ। ভাল লাগিল, বহুত ভাল লাগিল। তেওঁ মানুহজন যেনেকুৱা মানে কামখিনিও কথাখিনিও তেনেকুৱাকৈ লিখিছে। কিন্তু ভিনদেউ বহুত ভাল আছিল। ময়ো পাইছিলোঁ, মই বহুত বছৰ লগ পালোঁ তেওঁক, মই 4-5 বছৰ লগ পালোঁ। কিন্তু মোৰ বহুত ভাল লাগিলে তেওঁৰ ব্যৱহাৰ, তেওঁৰ কথা বতৰা, তেওঁ মানে ভগৱানৰ নিচিনা। ভগৱান বুলি ক'লেও হয়তো হানি নহয়, এনেহেন আছিলে। বহুত ধুনীয়াক আছিলে তেওঁ। মানুহক সকলোকে খুব ধুনীয়াকৈ মাতে, খং ৰাগ একো নাছিলে। সেইটো কাৰণে মোৰ বহুত ভাল লাগিল। আৰু মই ইয়ালৈ আহিছিলোঁ। আহোঁতে তাৰমানে যেতিয়া মোক বাইদেৱে কাগজখন দেখালে, মইতো এইটো ডাঙৰ মাইনাটোক যে সুধিলোঁ, চন্দনা ডেকা, মোৰ পাৰিজাত দিহা নাম এটা আছে, চেনেল আছে। তাৰপিছতে ডাঙৰ মাইনাৰ সৈতে আহোঁতে মই বোলো লৈ যাওঁ ৰ'ব, মই কিবা এটা কৰিব পাৰোঁ নেকি। আহি পেলাই মই খিচিৰি চেনেল জনা নজনাৰ মাজলৈ আপোনালোকৰ সকলোকে আগবঢ়ালোঁ। আপোনালোকে কেনেকুৱা পালে মোক জনাব। 2-3বাৰ পঢ়ি চাব, 2-3বাৰ আপোনালোকে চেনেলটো চাব, চাই আপোনালোকৰ কেনেকুৱা লাগে। তাৰে প্ৰশ্নৰ উত্তৰ কিছুমান তাৰমানে প্ৰতিটো শব্দৰে ভিনদেউৰ লিখা প্ৰতিটো শব্দৰে অৰ্থ আছে। বিনা অৰ্থত সেইটো একোৱেই নাই, প্ৰতি শব্দটো অৰ্থ আছে। আপুনি 3-4বাৰমান পঢ়ি চাব। যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব যে বুজি পোৱা নাই, মই আকৌ পিছত কৈ দিম। কিন্তু চাব আপোনালোকে কেনেকুৱা লাগিল। নমস্কাৰ, ধন্যবাদ। আপোনালোকক প্ৰণাম জনালোঁ ইয়াৰ পৰা। ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ দুয়োগৰাকীয়ে। আৰু মোৰ চেনেলটো খিচিৰি চেনেল মই কিয় দিলোঁ, মোৰ চেনেলটোত তাৰমানে খিচিৰি কিছু জনা নজনাৰ মাজেদি মই দিয়াৰ কাৰণ এইটো বিয়ানামো যাব। ইয়াতে কিছুমান খানা বনাওঁ, তাৰো যায়। চাবোন বনাওঁ, তাৰো যায়। ৰং ধেমালিও যাব। দেখা নেদেখা জেগা কিছুমান আপোনালোকে কিছুমান মন্দিৰ চাবলৈ পাব। ইয়াতে সকলোখিনি চাব পাব। লাইক কৰিব, কমেণ্ট কৰিব, বেল আইকনটো টিপিবলৈ নাপাহৰিব। নমস্কাৰ।